শিৱসাগৰত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ইমিডিয়া প্ৰতিবাদী কাৰ্যসূচী সংবাদমেল অনুষ্ঠিত কৰি সাংবাদিকক অপমান কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ ইমিডিয়া এছ'চিয়েশ্যনে জয়ন্ত মল্ল বৰুৱাৰ দৰে ব্যক্তিৰ মন্ত্ৰিত্ব পদ গঠনৰ লগতে সমাগত নিৰ্বাচনত বিজেপি দলৰ পৰা টিকট নিদিবৰ বাবে আহ্বান শিৱসাগৰ ইমিডিয়া এছ'চিয়েশ্যনৰ প্ৰতিবাদী কাৰ্যসূচীত দল সংগঠনৰ সহযোগিতা সদৌ অসম ছাত্ৰ সন্থা অসমীয়া যুৱ মঞ্চ আহোম সেনা অসম ছাত্ৰ যুৱ সন্মিলন বেলাচী সেনা সংগ্ৰামী সেনা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু উজ্জনী অসম থলুৱা মুছলিম পৰিষদে প্ৰতিবাদত অংশগ্ৰহণ কৰি জয়ন্ত মল্ল বৰুৱাৰ সংবিধান বিৰোধী কাৰ্যৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বৰ্তমান সময়ত অসমৰ আটাইতকৈ ব্যৰ্থ দুৰ্নীতিবাদ অসহিষ্ণু আৰু অগণতান্ত্ৰিক ব্যক্তিজনে হৈছে জয়ন্ত মল্ল বৰুৱা এটা অতি দায়িত্বশীল সাংবিধানিক পদবীত থাকি এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক আৰু অশুভ আচৰণ কৰাটোৱে অসমৰ ভয়াৱহ ৰাজনৈতিক দিশটো তাৰ এটা ইংগিত দিছে আৰু সাংবাদিকৰ ওপৰত কৰা এই আক্ৰমণ কেৱল জয়ন্ত মল্ল বৰুৱা নহয় জয়ন্ত মল্ল বৰুৱাই যিটো চিন্তা যিটো দৰ্শনক প্ৰতিনিধিত্ব কৰে সেই দৰ্শনটোৱে কেতিয়াও প্ৰশ্ন কৰাটো ভাল নাপায় গণতান্ত্ৰিকতাটো ভাল নাপায় তেওঁলোকে এটা অগণতান্ত্ৰিক আৰু ফেচিষ্ট শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ তেওঁলোকৰ সেই চিন্তা আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনৰ সেই ধৰণৰ আদৰ্শ চিন্তা কাৰণ তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাটো ভাল নাপায় আৰু আজি আপোনালোকৰ মাধ্যমে হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকে যদি গণতান্ত্ৰিক ব্যৱস্থাটো যদি বাহাল ৰখাৰ চেষ্টা তেওঁলোকৰ যদি মিনিমাম তেওঁলোকৰ দায়িত্ববোধ আছে বা তেওঁলোকে প্ৰশ্ন কৰা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো যদি বাহাল ৰখা বিচাৰে তেতিয়াহ'লে অতি শীঘ্ৰে জয়ন্ত মল্ল বৰুৱাক তেওঁলোকে মন্ত্ৰী হ'ব বা তেওঁলোকক তেওঁ বাহিৰ কৰি দিব লাগে এই আমি দাবী কৰিছোঁ কালি খুদ দিছপুৰৰ এক সংবাদমেলত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এজন সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁক তলৰ শ্ৰেণীৰ মানুহ বুলি অভিহিত কৰিছে জয়ন্ত মল্ল বৰুৱাই এটা সংবাদ প্ৰতিষ্ঠানৰ এজন সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি অভিহিত নাই কৰা তেওঁ অসমৰ সমগ্ৰ সাংবাদিক গোষ্ঠীক তেওঁ তলৰ শ্ৰেণীৰ মানুহ বুলি অভিহিত কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ আৰু এই যি মন্তব্য এই মন্তব্যক আমি গৰিহণা দিছোঁ আমি ধিক্কাৰ দিছোঁ আৰু আমাৰ মনত পঞ্জীবিত যি ক্ষোভ সেই ক্ষোভ আমি ঐতিহাসিক শিৱসাগৰ যি শিৱসাগৰত অৰুণোদয় জন্ম হৈছিল সেই স্থানৰ পৰা আমি তেওঁক এটা সকিনি দিব বিচাৰিছোঁ অকল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে নহয় ৰাজনীতিৰ বলত বলিয়ান এইসকল বিচাৰ বুদ্ধিৰ লোক পোৱা প্ৰত্যেকজনকে আমি এটা সকীয়াই দিছোঁ যাতে ভৱিষ্যতলৈ আপোনালোকে সাংবাদিকক কেন্দ্ৰ কৰি এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য অপমানযুক্ত মন্তব্য যাতে আপোনাক ভৱিষ্যত নকৰে আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰাই আমি আমাৰ বিৰোধ ভাৱ প্ৰদৰ্শন কৰিছোঁ আৰু জিলা আয়ুক্তৰ যোগেদি অসম চৰকাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ উক্ত স্মাৰক পত্ৰত আমি দুটা দাবী ৰাখিছোঁ এটা দাবী হৈছে তেওঁ এনে মন্তব্যৰ দ্বাৰাই আমাৰ সাংবাদিক মহলক তেওঁ অপমানিত কৰিছে এই অপমান সহ্য কৰা নহ'ব সেয়েহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজহুৱাভাৱে সমগ্ৰ অসমৰ সাংবাদিকৰ আগত তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক আৰু দ্বিতীয়তে তেওঁ এই যি মন্তব্য কৰিছে এইটো বৰ্ণবাদী মন্তব্য এই মন্তব্যৰ দ্বাৰাই সমাজত শ্ৰেণী বিভাজনৰ সৃষ্টি হৈছে সংবিধানৰ সমতাৰ অধিকাৰ খৰ্ব হৈছে সংবিধানৰ ১৫ অনুচ্ছেদ খৰ্ব হৈছে আৰু সংবিধান যি সংবিধানৰ ওপৰত ভাৰতৰ গণতন্ত্ৰ টিকি আছে সেই সংবিধান খৰ্ব কৰাৰ কথা কোৱাৰ বাবে আমি অসম চৰকাৰক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ দাবী জনাইছোঁ মল্ল বৰুৱাৰ দৰে অশালীন ব্যক্তিত্বৰ অধিকাৰী এগৰাকী মন্ত্ৰীয়ে সংবাদ মাধ্যমক যি ধৰণে অপমান কৰিছে সাংবাদিকক যি ধৰণে অপমান কৰিছে আৰু তাতোতকৈ ডাঙৰ কথা জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাক যি ধৰণে অপমান কৰিছে এনে ঘটনাক শিৱসাগৰ জিলা সাংবাদিক সংস্থা ই মিডিয়া সংস্থা তথা সমূহ সাংবাদিকৰ হৈ তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু এই কাৰ্যক ধিক্কাৰ জনাইছোঁ আমি নলবাৰীবাসীৰ প্ৰতিও এই মুহূৰ্তত এটা আহ্বান জনাব বিচাৰিছোঁ যে নলবাৰীত ভদ্ৰলোকৰ বাসস্থান ভদ্ৰলোকে বাস কৰা এটা সমষ্টি এই সমষ্টিৰ পৰা এনেধৰণৰ ব্যক্তিক যাতে ভৱিষ্যতৰ দিনত আৰু কেতিয়াও জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত নকৰে এই আহ্বান আমাৰ নলবাৰীবাসীৰ প্ৰতি আছে আৰু লগতে ৰঙিয়াত তেওঁ 100 বিঘাৰ যি ফাৰ্ম আছে য'ত 60-70জনী গিৰ গাই থকা বুলি তেওঁ নিজে স্বীকাৰ কৰিছে সেই ফাৰ্মখনতে যাতে ভৱিষ্যতৰ দিনত তেওঁ আবদ্ধ হৈ থাকিব পাৰে তাৰ ব্যৱস্থা নলবাৰীৰ প্ৰতিগৰাকী ভোটাৰে কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰক আমি পুনৰবাৰ জয়ন্ত মল্ল বৰুৱাৰ দৰে নিম্ন পৰ্যায়ৰ ৰাজনীতিবিদৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু এই চতুৰ্থ স্তম্ভৰ ক্ষেত্ৰত শ্ৰেণী বিভাজন কোনো ধৰণে সহ্য কৰা নহয় গণতন্ত্ৰৰ আজি কেমেৰা ধৰা পাৰ্চনজনৰ পৰা বাইট লৈ থকা মানুহজনলৈকে সাংবাদিকজনলৈকে আৰু
পেপাৰত লিখা মানুহজনৰ পৰা প্ৰিণ্টৰ লগত জড়িত মানুহজনলৈকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত আৰু প্ৰত্যেককে আমি সমান চকুৰে চাই সন্মান কৰাটো গণতন্ত্ৰৰ বাবে জৰুৰী কথা। এইটো আপোনাৰ বা মোৰ বাবে নহয়, এইটো গণতন্ত্ৰৰ বাবে, ভাৰতৰ সংবিধানৰ বাবে এইটো জৰুৰী কথা। আৰু অনাগত দিনত যদি এনেকুৱা ধৰণৰ তুল মন্তব্য কৰে, আজি যিদৰে প্ৰতিবাদ হৈছে ইয়াতকৈও ভয়ংকৰ প্ৰতিবাদ হ'ব। আৰু সেইকাৰণে কৈছোঁ বিনাশকালে বিপৰীত বুদ্ধি। যিটো কংগ্ৰেছে 3বাৰ শাসনত থাকোঁতে শেষৰ টাৰ্মটোত যিখিনি অহংকাৰী দম্ভ কথা বতৰাৰে অসমৰ ৰাইজৰ মাজৰ পৰা আঁতৰি গৈছিলে, এই অহংকাৰ দম্ভ কথা বতৰাবিলাকে বিজেপিকো এদিন অসমৰ ৰাইজৰ মনৰ পৰা আঁতৰাই লৈ গুচি যাব। আৰু সেইকাৰণে কৈছোঁ অহংকাৰ এৰিব লাগে, বিনাশকালে বিপৰীত বুদ্ধি। আৰু অনাগত দিনত যদি এনেকুৱা তৰল মন্তব্য কৰে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। সেই লাগিলে যোন ৰাজনৈতিক দলৰ নেতাই নকৰক, যদি সাংবাদিক কৰ্মীসকলক এইদৰে আক্ৰমণ কৰে, সাংবাদিকসকলৰ যদি শ্ৰেণী বিভাজন কৰিব বিচাৰে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। জুবিন গাৰ্গে জয়ন্ত মল্ল বৰুৱা সন্দৰ্ভত এনে এষাৰ কথা কোৱা নাছিলে। আজি এই কথাষাৰ কিন্তু বৰকৈ মনত পৰিছে। এই অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব। গতিকে সময় থাকোঁতেই জয়ন্ত মল্ল বৰুৱাই সমগ্ৰ সংবাদ মাধ্যমৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগিব। অন্যথা এইটো কথা স্পষ্ট, সাংবাদিকে যদি মুখ খুলিবলৈ হয়, সাংবাদিকে যদি হাতত কলম ল'বলৈ হয়, নাঙঠ হ'বলৈ কিন্তু বেছি সময় নালাগিব। গতিকে জাতীয় সংগ্ৰামী নাই অসমৰ আমাৰ স্পষ্ট কথা, জয়ন্ত মল্ল বৰুৱাই অতি শীঘ্ৰে সমগ্ৰ সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খুজিব লাগিব। অন্যথা কিন্তু অনাগত দিনত জাতীয় সংগ্ৰামী নাই অসমে শিৱসাগৰ জিলাৰ ৰাইজক লগত লৈ, অসমৰ ৰাইজক লগত লৈ, সমগ্ৰ সংবাদ মাধ্যমক লগত লৈ কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ব্যুৰ' ৰিপৰ্ট, এণ্টনি প্ৰসাদ।